নমস্কাৰ মই এপলিনা টাইম ভিতৰত স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা লৈছো ব্ৰেকিং নিউজ ৰেলত পুনৰ অঘটন সংঘটিত হৈছে শ ৰেল যাত্ৰী এতিয়া আবদ্ধ হৈ থাকিব লগা পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমানো নাৰায়ণপুৰৰ পথালি পাহাৰৰ মাজত ৰেল পথত আবদ্ধ হৈ আছে মুৰকংচেলেক ৰঙিয়া এক্সপ্ৰেছ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে চলন্ত অৱস্থাতে ৰেলৰ ইঞ্জিনত হঠাৎ জুইৰ সূত্ৰপাতৰ পিছতে হাহাকাৰ ৰেল যাত্ৰীৰ মাজত লৈছো এই মুহূৰ্তত টাইম 8 বিট ব্ৰেকিং ৰেলত পুনৰ ভয়ংকৰ ঘটনা ৰেল যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কিছু সময়ৰ পূৰ্বে এই অঘটন সংঘটিত হৈছে শ ৰেল যাত্ৰীৰ মাজত হাহাকাৰ চলন্ত অৱস্থাতে জ্বলি উঠিল ৰেলৰ ইঞ্জিন চলন্ত ৰেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ইঞ্জিনৰ পৰা সূত্ৰপাত হোৱা জুইৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰেল যাত্ৰীৰ মাজত মুৰকংচেলেকৰ পৰা ৰঙিয়া অভিমুখী ৰেলত সংঘটিত হৈছে এই অঘটন কথমী প্ৰাণ ৰক্ষা পৰিছে শ ৰেল যাত্ৰীৰ আমি পুনৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ বৰ্তমানো আবদ্ধ হৈ আছে নাৰায়ণপুৰৰ পথালি পাহাৰৰ মাজত মুৰকংচেলেক ৰঙিয়া এক্সপ্ৰেছ এটা ভয়ংকৰ ঘটনাৰ সন্মুখীন হৈছে এতিয়া ৰেল যাত্ৰীসকল ৰেল যাত্ৰা অসুৰক্ষিত প্ৰতিগৰাকী ৰেল যাত্ৰাত কেইবাটাও এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ৰেলত কেইবাটাও অঘটন সংঘটিত হোৱাৰ পিছতে এতিয়া বুকু কপি উঠে প্ৰতিগৰাকী ৰেল যাত্ৰীৰ ৰেলত যাত্ৰা কৰাৰ সময়ত আৰু এই দৃশ্য মন কৰক কিছু সময় পূৰ্বে হঠাৎ ৰঙিয়া অভিমুখী যি মুৰকংচেলেক ৰঙিয়া এক্সপ্ৰেছ এই ট্ৰেইনখনত হঠাৎ ইঞ্জিনৰ পৰা সূত্ৰপাত হয় জুইৰ আৰু হঠাতে ইঞ্জিনৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে জৰুৰীকালীনভাৱে ৰেল পথৰ মাজতে ৰখাই দিবলগীয়া হয় এই ৰেলখন এতিয়াও আবদ্ধ হৈ আছে শ ৰেল যাত্ৰী ৰেলৰ ভিতৰতে আবদ্ধ হৈ আছে ৰেল যাত্ৰীসকল হাহাকাৰ এক অৱস্থাৰ সৃষ্টি হৈছে বুকু কপি যোৱা এটা ঘটনা সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে সংঘটিত হৈছে এই ঘটনা পুনৰ জনাইছো আমি যাত্ৰীবাহী ৰেলৰ সৈতে পুনৰ অঘটন এবাৰ শ যাত্ৰী আবদ্ধ হৈ পৰিছে এতিয়া নাৰায়ণপুৰৰ পথালি পাহাৰৰ মাজেৰে মুৰকংচেলেকৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল ৰঙিয়া এক্সপ্ৰেছ শ যাত্ৰী লৈ ৰঙিয়া অভিমুখে আহি থকা ৰেলখনত হঠাৎ ইঞ্জিনৰ ফালৰ পৰা জুইৰ সূত্ৰপাত হয় ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে জৰুৰীকালীনভাৱে স্তব্ধ হ'ব লগা হয় ৰেলৰ ইঞ্জিন আৰু সেই মুহূৰ্তৰ পৰাই আবদ্ধ হৈ পৰিছে এতিয়া শ ৰেল যাত্ৰী ৰেলৰ ভিতৰতে বহু সময় ধৰি আবদ্ধ হৈ আছে ৰেল যাত্ৰীসকল বৰ্তমান উদ্ধাৰ অভিযানৰ বাবে যোগাযোগ কৰা হৈছে বুলি জানিব পৰা গৈছে সমীপৰ ষ্টেচনৰ সৈতে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে কিছু মুহূৰ্তৰ পূৰ্বে সংঘটিত হৈছে এই অঘটন হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু ইয়া চলন্ত যাত্ৰীবাহী ৰেলত অঘটনৰ ঘটনা সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে সংঘটিত হৈছে এই অঘটন মুৰকংচেলেক ৰঙিয়া এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা ৰঙিয়া অভিমুখে আহি আছিল মুৰকংচেলেক ৰঙিয়া এক্সপ্ৰেছ আৰু শ যাত্ৰী লৈ আহি আছিল নাৰায়ণপুৰৰ পথালি পাহাৰৰ মাজতে সংঘটিত হৈছে এই ঘটনা নাৰায়ণপুৰৰ পথালি পাহাৰৰ মাজত ৰঙিয়া এক্সপ্ৰেছৰ ইঞ্জিনত সূত্ৰপাত হৈছিল জুই যথেষ্ট গতিত আহি থকা ৰঙিয়া এক্সপ্ৰেছৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে স্তব্ধ হৈ যায় ৰেলৰ ইঞ্জিন যাত্ৰীসকলৰ মাজত হঠাৎ লাগিল হোৱা ধোৱা কাৰণ ষ্টেচনলৈ যথেষ্ট দূৰ আছে গতিকে দুয়োটা ষ্টেচনৰ ব্যৱধানত শূন্য এটা স্থানত য'ত মানুহৰ সমাগমো নাই সেই স্থানত এই অঘটন সংঘটিত হৈছে বা ব্যস্ততাপূৰ্ণ অঞ্চল নহয় এটা যথেষ্ট দুৰ্গম অঞ্চল পথালি পাহাৰৰ মাজভাগত সংঘটিত হৈছে এই ঘটনা পাহাৰীয়া দুৰ্গম অঞ্চলত হঠাৎ ৰেলখন এনেধৰণে স্তব্ধ হৈ যোৱাৰ লগে লগে ৰেলখন ৰৈ যোৱাৰ লগে লগে হাহাকাৰ লাগিছে প্ৰতিগৰাকী যাত্ৰীৰ মাজত বুকু কপি যোৱা এটা ঘটনা সংঘটিত হৈছে ৰেল পথত আচলতে ৰেল যাত্ৰাৰ সময়ত বহু সময়ত এনেধৰণে যাত্ৰীসকলে বিপদৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে কেইবাটাও দেশ কঁপাই যোৱা ৰেল দুৰ্ঘটনাই এতিয়াও প্ৰতিগৰাকী ৰেল যাত্ৰীক ৰেলত উঠাৰ পূৰ্বে বহুবাৰ ভাবিবলৈ বহুবাৰ চিন্তা কৰিবলৈ বাধ্য কৰাইছে আৰু আজিৰ দিনটোতো ইয়াত ব্যতিক্ৰম নহয় আৰু আজিৰ দিনটোতো কাৰিকৰী বিজুতিৰ বাবে পুনৰ এতিয়া চলন্ত অৱস্থাতে যাত্ৰীবাহী ৰেলৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হৈছে হঠাৎ চলন্ত অৱস্থাত জ্বলি উঠিছে ৰঙিয়া এক্সপ্ৰেছৰ ইঞ্জিন মুৰকংচেলেকৰ পৰা ৰঙিয়া অভিমুখে আহি থকা এই যাত্ৰীবাহী
ৰেলখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হৈছে কাৰিকৰী বিজুতিৰ বাবে প্ৰথম অৱস্থাত কাৰিকৰী বিজুতিৰ বাবে এই জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে বৰ্তমান জুই নিৰ্বাপন কৰা হৈছে যদিও কিন্তু এতিয়াও ধোঁৱা দেখিবলৈ পোৱা গৈছে ৰেলৰ ইঞ্জিনটোৰ পৰা এতিয়াও ধোঁৱা ওলাই আছে এতিয়াও ধোঁৱা নিৰ্গমন হৈ আছে আৰু যাৰ বাবে প্ৰতিগৰাকী লোকৰ মনত কিন্তু এতিয়াও শংকা বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ইয়া মুৰকং চিলেক ৰঙিয়া এক্সপ্ৰেছৰ ভিতৰত ভয়ংকৰ অঘটনৰ ঘটনা সংঘটিত হৈছে আবদ্ধ হৈ আছে সম্প্ৰতি আবদ্ধ হৈ আছে শ শ ৰেল যাত্ৰী কি কাৰণে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল প্ৰথম অৱস্থাত যদিও জানিব পৰা যোৱা নাছিল কিন্তু শেহতীয়া তথ্য অনুসৰি কাৰিকৰী বিজুতিৰ বাবে হঠাৎ ৰঙিয়া এক্সপ্ৰেছখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হয় আৰু তেনে অৱস্থাতে ৰেলখন পথালি পাহাৰৰ মাজতে ৰেলপথত ৰখাবলৈ বাধ্য হয় জৰুৰীকালীনভাৱে ৰেলখন স্তব্ধ হৈ যোৱাৰ লগে লগে হাহাকাৰ লাগে ৰেল যাত্ৰীৰ মাজত কাৰণ পথালি পাহাৰৰ এটা দুৰ্গম অঞ্চলত হঠাৎ স্তব্ধ হৈ পৰিছে এই ৰেলখন মুহূৰ্ততে হোৱা দোৱা লাগিছে আৰু এফালে সমীপৰ ৰেল ষ্টেচনলৈ বৰ্তমান খবৰ দিয়া হৈছে ৰেল কৰ্তৃপক্ষৰ তৰফৰ পৰা যাত্ৰীসকলক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে শ শ ৰেল যাত্ৰীৰ এটা ভয়াৱহ ঘটনা সংঘটিত হৈছে বুকু কঁপি যোৱা এটা ঘটনা সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে শ শ ৰেল যাত্ৰী কঢ়িয়াই দিয়া ৰঙিয়া এক্সপ্ৰেছ মাজবাটতে অঘটনৰ পৰা কথমপি ৰক্ষা পৰিছে মাজবাটতে অঘটন সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিছে চলন্ত অৱস্থাতে জ্বলি উঠিছে ৰঙিয়া এক্সপ্ৰেছৰ ইঞ্জিন ৰঙিয়া এক্সপ্ৰেছৰ ইঞ্জিনৰ পৰা সূত্ৰপাত হোৱা জুইৰ পিছতে হঠাৎ স্তব্ধ হৈ পৰে নাৰায়ণপুৰৰ পথালি পাহাৰৰ মাজতে এই যাত্ৰীবাহী ৰেলখন যাত্ৰীৰে ভৰ্তি হৈ থকা প্ৰতিটো দবা ৰঙিয়া এক্সপ্ৰেছত আচলতে নামনি মোৱা যিখন ৰঙিয়া এক্সপ্ৰেছ আছে এক্সপ্ৰেছখনত যেতিয়া যাত্ৰী দেখে যথেষ্ট সংখ্যক যাত্ৰী ভৰি থাকে প্ৰতিটো দবাই আচলতে ভৰ্তি হৈ থাকে আৰু এই যাত্ৰীবাহী ৰেলখনত আজি এই অঘটন সংঘটিত হৈছে কাৰিকৰী বিজুতিৰ বাবে হঠাৎ জ্বলি উঠিছে ৰেলখনৰ ইঞ্জিন ৰেলৰ ইঞ্জিনৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বৰ্তমানলৈকে ইঞ্জিনৰ পৰা যদিও জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে প্ৰাথমিকভাৱে ৰেল কৰ্তৃপক্ষৰ তৰফৰ পৰা বা ৰেল কৰ্মচাৰীসকলে বৰ্তমান ব্যৱস্থা গ্ৰহণ কৰিছে জুই নিৰ্বাপন কৰিছে কিন্তু এতিয়াও ধোঁৱা ওলাই আছে ইঞ্জিনৰ পৰা আৰু যাৰ বাবে এতিয়াও কিন্তু ভয় শংকা দূৰ হোৱা নাই সমগ্ৰ অঞ্চলবাসীৰো এটা ভয়াৱহ বুকু কঁপি যোৱা ঘটনা সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে সংঘটিত হৈছে এই ঘটনা ৰেল যাত্ৰী সহ আবদ্ধ হৈ পৰিছে এতিয়া ৰঙিয়া এক্সপ্ৰেছ নাৰায়ণপুৰৰ পথালি পাহাৰৰ মাজতে সংঘটিত হৈছে এই ঘটনা পুনৰ এয়া ৰেলত অঘটনৰ খবৰ মুৰকং চেলেক ৰঙিয়া এক্সপ্ৰেছৰ ভিতৰত ৰেলপথৰ ভিতৰত এক্সপ্ৰেছত ৰেলপথৰ মাজতে আবদ্ধ হৈ পৰিছে ৰেল যাত্ৰীসকল নামনি মোৱা ৰঙিয়া এক্সপ্ৰেছত আবদ্ধ হৈ পৰিছে এতিয়া শ শ ৰেল যাত্ৰী মুৰকং চেলেকৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল এই ৰেলখন মুৰকং চেলেক ৰঙিয়া এক্সপ্ৰেছত ৰেল যাত্ৰীসকল আহি আছিল আৰু শ শ ৰেল যাত্ৰী কঢ়িয়াই নিয়া এই ৰেলখন হঠাৎ ইঞ্জিনৰ পৰা জুইৰ সূত্ৰপাত হৈছিল ইঞ্জিনৰ পৰা সূত্ৰপাত হোৱা জুইৰ পিছতে এক ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছিল প্ৰাথমিক অৱস্থাত ৰেল কৰ্মচাৰীসকলে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও কিন্তু ধোঁৱা নিৰ্গমন হৈ আছে যাৰ বাবে সমগ্ৰ অঞ্চল জুৰি এতিয়া তীব্ৰ আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে শ শ ৰেল যাত্ৰী এতিয়াও আবদ্ধ হৈ পৰিছে এফালে সমীপৰ ষ্টেচনলৈ খবৰ দিয়া হৈছে ৰেল যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰিবৰ বাবে কিন্তু সৌভাগ্যক্ৰমে এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে শ শ ৰেল যাত্ৰীৰ জীৱন আজি কোনোমতে ৰক্ষা পৰিছে এইসকল ৰেল যাত্ৰীৰ জীৱন এক ভয়াৱহ ঘটনা সংঘটিত হৈছে শেহতীয়াকৈ দেশ কঁপাই যোৱা কেইবাটাও ৰেল দুৰ্ঘটনাৰ পিছত এইবাৰ অসমত সংঘটিত হৈছে এই ঘটনা চলন্ত যাত্ৰীবাহী ৰেলত সংঘটিত হৈছে এই অঘটন চলন্ত অৱস্থাতে যাত্ৰীবাহী ৰেলখনৰ ইঞ্জিনৰ পৰা সূত্ৰপাত হৈছে জুইৰ আৰু ইঞ্জিনৰ পৰা সূত্ৰপাত হোৱা জুইৰ ফলত ৰেলপথত মাজভাগতে ৰখাই দিবলগীয়া হৈছে ট্ৰেইনখন নাৰায়ণপুৰৰ পথালি পাহাৰত সংঘটিত হৈছে এই ঘটনা পথালি পাহাৰৰ মাজভাগতে
ৰেলপথত আবদ্ধ হোৱা এইসকল শ শ যাত্ৰী ৰেলৰ ভিতৰতে আবদ্ধ হোৱা শ শ যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ ঘটনাৰ খবৰ পোৱাৰ পিছতে বৰ্তমান ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীকো খবৰ দিয়া হৈছে বুলি জানিব পৰা গৈছে ৰেল কৰ্মচাৰীসকলৰ পৰা ৰেল কৰ্তৃপক্ষৰ তৰফৰ পৰা ইতিমধ্যে যিসকল ৰেল যাত্ৰী আছিলে যাত্ৰীসকলক উদ্ধাৰ কৰি অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মই হাৰমতি পাইছোঁ কলৈকে যাব হেলেমলৈকে যাওঁ অঁ কি হ'ল ট্ৰেইনখনৰ ট্ৰেইনখন মানে হাৰমতিত আমি চাইছিলোঁ ধোঁৱা ওলাইছিলে অঁ তাৰ লগত আগত আহি পেলাই চালোঁ এতিয়া বন্ধেই হৈ গ'ল হাৰমতিতে ধোঁৱা ওলাইছিলে অঁ হাৰমতিতে চালোঁ ষ্টেচন ঠিক আছিলে ধোঁৱা ওলাই আছিলে এতিয়া ভাবিছোঁ বাছ গাড়ী ধৰিম নেকি ধোঁৱা পৰা দেখিলোঁ দেখি আহি পাইছোঁ তো ইঞ্জিনটো কিবা মোবাইল লিক হ'ল নে কি লিক হৈ পেলাই এইটো ধোঁৱা ওলাই গ'ল জ্বলি গ'ল হয় এতিয়া যাত্ৰীসকল অসুবিধা আৰু ইঞ্জিন নহালৈকে যাত্ৰীসকল ৰখি থাকিব লাগিব অঞ্চলতটো ৰঙীয়া ৰঙিয়ালৈ ন আধা ঘণ্টা হৈছে গোটেই ধোঁৱা ওলাই আছে ইঞ্জিনৰ সম্পূৰ্ণ ধোঁৱা সম্পূৰ্ণ ধোঁৱা ওলাই এতিয়া যাত্ৰীক অলপ কষ্ট হ'ব নেকি বেলেগ ইঞ্জিন নহালৈকে ৰ'ব লাগিব মই হাৰমতি পাইছোঁ কলৈকে যাব হেলেমলৈকে যাওঁ অঁ কি হ'ল ট্ৰেইনখনৰ ট্ৰেইনখন মানে হাৰমতিত আমি চাইছিলোঁ ধোঁৱা ওলাইছিলে অঁ তাৰ লগত আগত আহি পেলাই চালোঁ এতিয়া বন্ধেই হৈ গ'ল হাৰমতিতে ধোঁৱা ওলাইছিলে অঁ হাৰমতিতে চালোঁ ষ্টেচন ঠিক আছিলে ধোঁৱা ওলাই আছিলে এতিয়া ভাবিছোঁ বাছ গাড়ী ধৰিম নেকি ধোঁৱা পৰা দেখিলোঁ দেখি আহি পাইছোঁ তো ইঞ্জিনটো কিবা মোবাইল লিক হ'ল নে কি লিক হৈ পেলাই এইটো ধোঁৱা ওলাই গ'ল জ্বলি গ'ল হয় এতিয়া যাত্ৰীসকল অসুবিধা আৰু ইঞ্জিন নহালৈকে যাত্ৰীসকল ৰখি থাকিব লাগিব অঞ্চলতটো ৰঙীয়া ৰঙিয়ালৈ ন আধা ঘণ্টা হৈছে গোটেই ধোঁৱা ওলাই আছে ইঞ্জিনৰ সম্পূৰ্ণ ধোঁৱা সম্পূৰ্ণ ধোঁৱা ওলাই এতিয়া যাত্ৰীক অলপ কষ্ট হ'ব নেকি বেলেগ ইঞ্জিন নহালৈকে ৰ'ব লাগিব মই হাৰমতি পাইছোঁ কলৈকে যাব হেলেমলৈকে যাওঁ অঁ কি হ'ল ট্ৰেইনখনৰ ট্ৰেইনখন মানে হাৰমতিত আমি চাইছিলোঁ ধোঁৱা ওলাইছিলে অঁ তাৰ লগত আগত আহি পেলাই চালোঁ এতিয়া বন্ধেই হৈ গ'ল হাৰমতিতে ধোঁৱা ওলাইছিলে অঁ হাৰমতিতে চালোঁ ষ্টেচন ঠিক আছিলে ধোঁৱা ওলাই আছিলে এতিয়া ভাবিছোঁ বাছ গাড়ী ধৰিম নেকি ধোঁৱা পৰা দেখিলোঁ দেখি আহি পাইছোঁ তো ইঞ্জিনটো কিবা মোবাইল লিক হ'ল নে কি লিক হৈ পেলাই এইটো ধোঁৱা ওলাই গ'ল জ্বলি গ'ল হয় এতিয়া যাত্ৰীসকল অসুবিধা আৰু ইঞ্জিন নহালৈকে যাত্ৰীসকল ৰখি থাকিব লাগিব অঞ্চলতটো ৰঙীয়া ৰঙিয়ালৈ ন আধা ঘণ্টা হৈছে গোটেই ধোঁৱা ওলাই আছে ইঞ্জিনৰ সম্পূৰ্ণ ধোঁৱা সম্পূৰ্ণ ধোঁৱা ওলাই এতিয়া যাত্ৰীক অলপ কষ্ট হ'ব নেকি বেলেগ ইঞ্জিন নহালৈকে ৰ'ব লাগিব মই হাৰমতি পাইছোঁ কলৈকে যাব হেলেমলৈকে যাওঁ অঁ কি হ'ল ট্ৰেইনখনৰ ট্ৰেইনখন মানে হাৰমতিত আমি চাইছিলোঁ ধোঁৱা ওলাইছিলে অঁ তাৰ লগত আগত আহি পেলাই চালোঁ এতিয়া বন্ধেই হৈ গ'ল হাৰমতিতে ধোঁৱা ওলাইছিলে অঁ হাৰমতিতে চালোঁ ষ্টেচন ঠিক আছিলে ধোঁৱা ওলাই আছিলে এতিয়া ভাবিছোঁ বাছ গাড়ী ধৰিম নেকি ধোঁৱা পৰা দেখিলোঁ দেখি আহি পাইছোঁ তো ইঞ্জিনটো কিবা মোবাইল লিক হ'ল নে কি লিক হৈ পেলাই এইটো ধোঁৱা ওলাই গ'ল জ্বলি গ'ল হয় এতিয়া যাত্ৰীসকল অসুবিধা আৰু ইঞ্জিন নহালৈকে যাত্ৰীসকল ৰখি থাকিব লাগিব অঞ্চলতটো ৰঙীয়া ৰঙিয়ালৈ ন আধা ঘণ্টা হৈছে গোটেই ধোঁৱা ওলাই আছে ইঞ্জিনৰ সম্পূৰ্ণ ধোঁৱা সম্পূৰ্ণ ধোঁৱা ওলাই এতিয়া যাত্ৰীক অলপ কষ্ট হ'ব নেকি বেলেগ ইঞ্জিন নহালৈকে ৰ'ব লাগিব